উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ সকলোৰে নমস্য দোলা কাষৰীয়া, প্ৰশান্ত দোলা কাষৰীয়া। এই তিনিগৰাকী লোকে বাণী বৰুৱাক এই পৃথিৱীত জীয়াই ৰাখিবৰ বাবে তেখেতসকলৰ দেহৰ ৰক্তদান দিবলৈ হস্পিটেলত গৈ অন্তিম প্ৰচেষ্টা কৰিছিলে। মই বিশেষকৈ পৰিয়ালৰ হৈ তেখেতসকলৰ ওচৰত ঋণী আৰু কৃতজ্ঞ হৈ থাকিলোঁ। তদুপৰি যিসকলে আমি নাজানো, আমি পৰিয়ালৰ আমাৰ মাজত হাই কাজিয়াও থাকে, কিবা অনেক থাকিব পাৰে, সদায় নিজৰ চেহেৰাটো আৰ্চিত দেখা পায়। ৰাইজ হৈছে সমাজৰ দাপোন, সমাজৰ দাপোনত বাণী বৰুৱাৰ ব্যক্তিত্বটো প্ৰতিফলিত কৰি যিসকলে আমাক বাধিত কৰিলে, সকলোলৈকে মই কৃতজ্ঞতা নিবেদন কৰিছোঁ। শেষত পুনৰবাৰ আজি দূৰ দূৰণিৰ পৰা অহা আমাৰ মাজত উপস্থিত থকা মইনা পাৰিজাতৰ, সি সৰুৰ পৰাই শিশুপ্ৰিয়, মইনাপ্ৰিয়, আৰু এইখন গাঁৱৰ মইনা পাৰিজাতখন প্ৰতিষ্ঠা কৰাৰ পিছতে এজন পৰিচালক হিচাপে এই ল'ৰা ছোৱালীবিলাকক ৰাতিপুৱা গধূলিলৈকে যথেষ্টখিনি শিক্ষা, শাৰীৰিক মানসিক শিক্ষাদান কৰি এগৰাকী ছোৱালীক আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপেও প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেখেতৰ এই আদ্য শ্ৰাদ্ধৰ দিনা আমি আজি অসম মইনা পাৰিজাতৰ যি চাৰিগৰাকী আমাৰ অতি সন্মানীয় ব্যক্তিয়ে আমাৰ এই নেইকিনৰ বৃহৎ পদবীবিলাক দান কৰি বাণী বৰুৱাক মানৱান্বিত কৰা কাৰ্যৰ অংশধাৰী হ'ল, সেই সকলোলৈকে আজি বিভিন্ন। তদুপৰি মই দেৱীচৰণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী আৰু ছাত্ৰ ছাত্ৰীসকল আৰু দেৱকমল বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা প্ৰমুখ্যে অধ্যক্ষ মহোদয় আৰু শিক্ষক গোট, ৰাণাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান প্ৰিন্সিপাল প্ৰমুখ্যে শিক্ষক গোট, ছাত্ৰ ছাত্ৰীসকল, শ্ৰীমন্ত শংকৰদেৱ প্ৰধান শিক্ষক প্ৰমুখ্যে ছাত্ৰ ছাত্ৰীসকল, শিক্ষক গোট আৰু অনুষ্ঠান প্ৰতিষ্ঠান সকলোলৈকে পৰিয়ালৰ হৈ পৰপতে প্ৰণাম নিবেদন কৰিছোঁ। আৰু আমি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে মহাবিদ্যালয়ৰ শিক্ষক গোট, পৰিয়াল আৰু ছাত্ৰ ছাত্ৰী ছাত্ৰ একতা সভা আৰু লগতে মাজুলী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাণী বৰুৱাৰ এই বিয়োগত যি তিনিদিনীয়া শোক পালনেৰে আমাক এই শোকাগ্ৰস্ত পৰিয়ালটিক এই শোক সন্তপ্ত অৱস্থাত আমাক উৎসাহিত কৰিলে, আশ্বাসদান কৰিলে। মাজুলী জিলা মইনা পাৰিজাতৰ মুৰব্বী লোহিত বৰা ডাঙৰীয়া প্ৰমুখ্যে আমাক সেই শোকগ্ৰস্ত অৱস্থাত যি উৎসাহিত কৰিলে, আশ্বস্ত কৰিলে, সান্ত্বনা দিলে। মাজুলী জিলা সাহিত্য সভা, ৰাওনাপাৰ আঞ্চলিক সাহিত্য সভা এই সকলোলৈকে পৰিয়ালৰ হৈ কৃতজ্ঞতা নিবেদন কৰিছোঁ। আৰু সকলোৰে ওচৰত আৰু শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্য বৈষ্ণৱবৃন্দ, শ্ৰী শ্ৰী বিহিমপুৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱবৃন্দ, শ্ৰী শ্ৰী আদি বিহিমপুৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱবৃন্দ, শ্ৰী শ্ৰী গোপ সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱবৃন্দ, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱবৃন্দ, নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱবৃন্দ, শ্ৰী শ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱবৃন্দ, সকলোলৈকে যিসকলে আমাক সেই বিপদ কালত আমাক উৎসাহিত কৰিলে, সাহ দান কৰিলে আৰু আমি সাহস পালোঁ, ধৈৰ্য পালোঁ, সকলোলৈকে আমি পৰিয়ালৰ হৈ শ্ৰীচৰণত কাকতি নিবেদন কৰি আমাৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ। আৰু লগতে আমি আপোনালোক প্ৰতিগৰাকীৰ ওচৰত চিৰঋণী হৈ কৃতজ্ঞ হিচাপে আবদ্ধ হৈ থাকিম।